এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। লামডিঙত ছাত্ৰ একতা নিৰ্বাচনক কেন্দ্ৰ কৰি হিংসাত্মক ঘটনা। নিশা লামডিং মহাবিদ্যালয়ৰ ছাত্ৰ একতা নিৰ্বাচনৰ প্ৰাক্ষণত মাৰপিটৰ ঘটনা সংঘটিত হৈছে। মহাবিদ্যালয়ৰ সন্মুখত NSUIৰ সাধাৰণ সম্পাদক পদৰ প্ৰাৰ্থী সিদ্ধাৰ্থ চক্ৰৱৰ্তীক ABVPৰ সদস্যসকলে আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। NSUIৰ সদস্যসকলে নিশা বেনাৰ পোষ্টাৰ লগোৱাৰ সময়ত এই মাৰপিটৰ ঘটনা সংঘটিত হয়। মহাবিদ্যালয়খনত প্ৰায় 6 বছৰ পিছত তথা আজি 10 নৱেম্বৰ তাৰিখত নিৰ্বাচন হ'বলৈ গৈ আছে। ইতিমধ্যে NSUI আৰু ABVP দুই দলৰ প্ৰাৰ্থীসকলে নিৰ্বাচনী প্ৰচাৰত ব্যস্ততা দেখা পৰিলক্ষিত হৈছে। আহত NSUIৰ সাধাৰণ সম্পাদক পদৰ প্ৰাৰ্থী সিদ্ধাৰ্থ চক্ৰৱৰ্তীক ততাতৈয়াকৈ অসামৰিক চিকিৎসালয়ত লৈ অনা হয়। খবৰ পাই অসামৰিক চিকিৎসালয়খনত আৰক্ষী উপস্থিত হৈ সমগ্ৰ ঘটনাটো তদন্ত আৰম্ভ কৰিছে। সিদ্ধার্থ চক্রবর্তী, আমি NSUI জেনারেল সেক্রেটারি ক্যান্ডিডেট। তো কালকে আমগো ইলেকশন, আর আজকে আমরা পোস্টার লাগাইতেছিলাম। অবভিয়াসলি কালকে ইলেকশন লিগা, তো পোস্টার লাগানোর সময় এবি মানে মেম্বার্সরা আয়া আমগো উপরে তুমুল আক্রমণ করছে। তো তুমুল আক্রমণ করছে আমগো উপরে পাথর, তারপরে বাস টাস দিয়ে মারা হয়েছে। তো এই ফলাফলে আমার এই অবস্থা। অবভিয়াসলি পুলিশের ঘটনাটা হয়েছে বিরিয়ানিবাবুর অপোজিট কলেজ। কি নাম তোমার? সিদ্ধার্থ চক্রবর্তী। নমস্কাৰ, মোৰ নাম অগ্ৰদীপ পাল হয়। কালি মানে আমাৰ লামডিং মহাবিদ্যালয়ত ইলেকশ্যন হ'বলৈ গৈ আছে। 6 ইয়াৰ্ছৰ পিছত মানে ইলেকশ্যন হৈ গৈ আছে। তো এইটোৰ কাৰণে মানে আমি বেনাৰবিলাক লগাই আছিলোঁ ৰাস্তাত। তো আচানকৰ মানে আমাৰ বিৰোধী দলৰ যিবিলাক ল'ৰা ছোৱালী আছে তেওঁলোকৰ মানে আহি আমাৰ কেণ্ডিডেটৰ ওপৰত আক্ৰমণ কৰিলে। আমাৰ যিটো GS কেণ্ডিডেট হয় এইটো সিদ্ধাৰ্থ চক্ৰৱৰ্তী বুলি, তাৰ ওপৰত মানে বেয়াকৈ মানে বহুতেই ডাঙৰ মানে তেওঁলোকে আক্ৰমণ কৰিলে। তাৰ মাথাটো ইয়াতে মানে চিলাই লাগিলে। ইয়াতে আমি হস্পিটেলত আহিছোঁ। ইতিমধ্যে আমি পুলিচ প্ৰশাসনকো জনাইছোঁ, OC ছাৰো আহিছিলে। তো এইটো মানে আমাৰ বিৰোধী দলৰ পৰা ABৰ পৰা মানে আক্ৰমণ কৰা হৈছে। তো আমি প্ৰশাসনক জনাইছোঁ, তেওঁলোকে কৈছে যে সোনকালে একশ্যন ল'ব বুলি। তো আমি জাষ্টিছটো মানে আমি সোনকালে জাষ্টিছটো যাওঁ। তো এইটোতো মানে আমি দেখা নাই, এটা এন্ধাৰ আছিলে। তো ইমান দেখা নাই, মানে বহুতখিনি ল'ৰা ছোৱালী আছিলে, আমিও আছিলাম, তাতে প্ৰেজেণ্ট আছিলাম। মানে আমি অলপ মানে ছাইডত গ'ল। তো আমাৰ যিটো GS কেণ্ডিডেট হয় সিদ্ধাৰ্থ চক্ৰৱৰ্তী, তাক মানে বহুত বেয়াকৈ মাৰিলে তেওঁলোকে। ওচৰত হৈ আছে, লামডিং কলেজৰ ওচৰতে হৈছে, এইটো লামডিং কলেজ গেটৰ ওচৰতে হৈছে। বৰ্তমান কোনটো চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে? তেওঁ কোনটো হৈ আছে? লামডিং যিটো চিভিল হস্পিটেল হয় এইটোতে হৈ আছে। কালি মৰ্ণিঙত দিয়া হ'ব। তেতিয়া OC ছাৰ আহিছিলে, কৈছে কালি থানাত গৈ এজাহাৰটো দিবৰ কাৰণে কৈছে। নিউজ ডেস্ক ৰিপৰ্ট, সুহানা লাইভ।